নমস্কাৰ 2024 বৰ্ষৰ যি ৰিক্ৰুটমেণ্ট হৈ আছে অসম পুলিচ ABUB তাৰ প্ৰতিখন ডিষ্ট্ৰিক্টতে কিমান পোষ্ট আছে সকলোৱে মোক সুধি আছে যোৱাকালি মই এটা ভিডিঅ' দিছিলোঁ আৰু সেই ভিডিঅ'ত 2022 বৰ্ষত মই কিমানটা পোষ্ট আছিলে মই সেই বিষয়ে জনালোঁ আজি মই জনাম 2024 বৰ্ষত প্ৰতিটো ডিষ্ট্ৰিক্ট ৱাইজত কিমানটা পোষ্ট আছে আৰু টোটেল পোষ্ট যিহেতু গম পায় আপোনালোকৰ UB ক্ষেত্ৰত আছে প্ৰায় 1645টা আৰু AB ক্ষেত্ৰত আছে 2300টা গতিকে এই টোটেল পোষ্টসমূহ AB ক্ষেত্ৰত কোনখন ডিষ্ট্ৰিক্টত কিমানটা আছে আৰু UB ক্ষেত্ৰত কোনখন ডিষ্ট্ৰিক্টত কিমানটা আছে সকলো জানাম গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ চাওক ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক মই এটা কথা কৈ দিওঁ যে এখন ডিষ্ট্ৰিক্টত কিমান পোষ্ট আছে হেতু নিৰ্ধাৰণ কৰে সেই ঠাইখনৰ যি জনসংখ্যা সেই জনসংখ্যাৰ ওপৰত ইয়াত এখন 2022 বৰ্ষৰ পোষ্টৰ এখন লিষ্ট হয় আৰু ইয়াত উল্লেখ কৰা আছে যে বহু যি লোকপিয়ল হৈছিল সেই লোকপিয়লৰ ভিত্তিত কনিষ্টবলৰ AB কনিষ্টবলৰ তেওঁলোক পোষ্টসমূহ তেওঁলোকে এখন ডিষ্ট্ৰিক্টত কিমান আছে হেতু নিৰ্ধাৰণ কৰিছিল আৰু ইয়াত কোৱা আছে যে 10% ৰিজাৰ্ভ আছিল মিলিটেন্সি এফেক্টেড এৰিয়া 2% ৰিজাৰ্ভেশ্যন আছিল হোমগাৰ্ড VDB স্পৰ্ট পাৰ্সন আদিৰ কাৰণে আৰু এবাৰ যেহেতু ৰিজাৰ্ভেশ্যনৰ পাৰ্সেন্টেজ কমাই দিছে ৰিজাৰ্ভেশ্যনৰ পাৰ্সেন্টেজ আছে 8% এবাৰ 8% ৰিজাৰ্ভেশ্যন থাকিব আৰু চাৰিখন ডিস্ট্ৰিক্ট কমে তিনিচুকীয়া ডিব্ৰুগড় শিৱসাগৰ চৰাইদেউ এই চাৰিখন ডিস্ট্ৰিক্টত প্ৰায় 16% ৰিজাৰ্ভেশ্যন থাকিব আৰু এই 16% কিয় ৰিজাৰ্ভেশ্যন থাকিব কাৰণ এইখন ঠাইত আৰ্ম ফ'ৰ্চ স্পেচিয়েল পাৱাৰ এক্টৰ অধীনত আছে গতিকে এইখন চাৰিখন ডিস্ট্ৰিক্টত 16% ৰিজাৰ্ভেশ্যন থাকিব কেণ্ডিডেটসকলৰ বাবে চাওক এবাৰ বাক্সা ডিস্ট্ৰিক্টত এবিট থাকিব প্ৰায় 60টা পোষ্ট UB ক্ষেত্ৰত থাকিব 41টা পোষ্ট বজালী ডিস্ট্ৰিক্টত AB ক্ষেত্ৰত থাকিব 15টা UB ক্ষেত্ৰত থাকিব 12টা বৰপেটাত থাকিব AB ক্ষেত্ৰত 108টা UB ক্ষেত্ৰত থাকিব 76টা বিশ্বনাথত AB ক্ষেত্ৰত থাকিব 51টা UB ক্ষেত্ৰত থাকিব 36টা বঙাইগাঁৱত AB ক্ষেত্ৰত থাকিব 46টা UB ক্ষেত্ৰত থাকিব 21টা কাছাৰত AB ক্ষেত্ৰত থাকিব 110টা UB ক্ষেত্ৰত থাকিব 78টা চৰাইদেউত AB ক্ষেত্ৰত থাকিব 29টা UB ক্ষেত্ৰত থাকিব 22টা চিৰাঙত AB ক্ষেত্ৰত থাকিব 31টা আৰু UB ক্ষেত্ৰত থাকিব 22টা তেনেকৈ দৰঙত AB ক্ষেত্ৰত থাকিব 58টা আৰু UB ক্ষেত্ৰত থাকিব 41টা ঠিক তেনেদৰে ধেমাজি ডিস্ট্ৰিক্টত AB ক্ষেত্ৰত থাকিব 43টা আৰু UB ক্ষেত্ৰত থাকিব 29টা নেক্সট হৈছে ধুবুৰীত AB ক্ষেত্ৰত থাকিব 89টা UB ক্ষেত্ৰত থাকিব 61টা ডিব্ৰুগড়ত AB কাৰণে থাকিব 84টা UB ক্ষেত্ৰত থাকিব 56টা ডিমাহাছাওত AB কাৰণে থাকিব 13টা UB কাৰণে থাকিব 10টা গোৱালপাৰাত AB কাৰণে থাকিব 63টা UB কাৰণে থাকিব 44টা গোলাঘাটত AB কাৰণে থাকিব 67টা UB কাৰণে থাকিব 45টা হাইলাকান্দিত AB কাৰণে থাকিব 41টা UB কাৰণে থাকিব 29টা হোজাইত AB কাৰণে থাকিব 58টা UB কাৰণে থাকিব 41টা যোৰহাটত AB কাৰণে থাকিব 58টা UB কাৰণে থাকিব 41টা কামৰূপত AB কাৰণে থাকিব 96টা UB কাৰণে থাকিব 68টা কামৰূপ মেট্ৰত AB কাৰণে থাকিব 68টা আৰু UB কাৰণে থাকিব 49টা নেক্সট কাৰ্বি আংলঙত AB কাৰণে থাকিব 43টা UB কাৰণে থাকিব 29টা কৰিমগঞ্জত AB কাৰণে থাকিব 77টা UB কাৰণে থাকিব 54টা কুকুৰাঝাৰত AB কাৰণে থাকিব 53টা UB কাৰণে থাকিব 36টা লখিমপুৰত AB কাৰণে থাকিব 67টা UB কাৰণে থাকিব 46টা মাজুলীত AB কাৰণে থাকিব 10টা আৰু UB কাৰণে থাকিব 7টা মৰিগাঁৱত AB কাৰণে থাকিব 60টা UB কাৰণে থাকিব 41টা নলবাৰীত AB কাৰণে থাকিব 49টা UB কাৰণে থাকিব 34টা নগাঁৱত AB কাৰণে থাকিব 120টা আৰু UB কাৰণে থাকিব 85টা শিৱসাগৰত AB কাৰণে থাকিব 36টা আৰু UB কাৰণে থাকিব 26টা শোণিতপুৰত AB কাৰণে থাকিব 62টা আৰু UB কাৰণে থাকিব 44টা চাওক ইয়াত নগাঁও ডিস্ট্ৰিক্ট যোৱা বছৰ বহুত বেছি পোষ্ট আছিলে এবাৰো বহুত বেছি পোষ্ট আছে ইয়াত AB কাৰণে থাকিব 120টা পোষ্ট আৰু UB কাৰণে থাকিব 85টা পোষ্ট যদি চাবলৈ 120টা পোষ্ট আছে গতিকে ৰিটেনত আপোনালোকক দিবলৈ চাওক 120ৰ লগত 5 পূৰণ কৰি দিয়ক ৰিটেন দিবলৈ কিমানক মাতিব 5 শূন্য 5 দুগুণ 10 শূন্য ক'লে 5 গুণ 5 ক'লে 600টা মাতিব AB কাৰণে আৰু UB কাৰণে মাতিব 85 আছে 85 লগত 5 পূৰণ কৰি দিয়ক যিমানটা আপোনাৰ ডিস্ট্ৰিক্টত পোষ্ট আছে সেই পোষ্টটোৰ লগত 5টাকৈ আপোনাক পূৰণ কৰি দিব গতিকে এটা পোষ্টৰ এগেইনষ্টত 5টাকৈ লোৱাৰ ৰিটেন দিবলৈ মাতে নেক্সট হৈছে সাউথ চালমাৰাত থাকিব AB কাৰণে 36টা UB কাৰণে থাকিব 24টা তিনিচুকীয়াত AB কাৰণে থাকিব 80টা আৰু UB থাকিব 56টা ওদালগুৰিত AB কাৰণে থাকিব 53টা
ইউ বি কাউণ্ট থাকিব 36টা। ৱেষ্ট কাৰ্বি আংলঙত এ বি কাউণ্ট থাকিব 19টা, ইউ বি কাউণ্ট থাকিব 14টা। 4খন ডিষ্ট্ৰিক্ট চৰাইদেউ, তিনিচুকীয়া, শিৱসাগৰ, ডিব্ৰুগড়, এই 4খন ডিষ্ট্ৰিক্টত তেওঁলোকে 16% ৰিজাৰ্ভেশ্যন ৰাখিছে। কিয় ৰাখিছে 16% ৰিজাৰ্ভেশ্যন? কাৰণ তেওঁলোকৰ সেই 4খন ডিষ্ট্ৰিক্টত আৰ্ম ফ'ৰ্চ স্পেচিয়েল পাৱাৰ এক্ট এই 4খন ডিষ্ট্ৰিক্টত আছে বৰ্তমান সময়লৈ। গতিকে এই 4খন ডিষ্ট্ৰিক্টত তেওঁলোকৰ 16% ৰিজাৰ্ভেশ্যন ৰাখিছে। চাওক, মই যিখিনি আপোনালোকক এতিয়া কাট অফ মাৰ্কৰ বিষয়ে ক'লোঁ, এইখিনি কাট অফ মাৰ্ক মই নকওঁ যে 100% ইমানটোৱে থাকিব। ধৰক উদাহৰণ দিছোঁ, তিনিচুকীয়াত 80টা দিছোঁ মই এ বি, কাৰণ 80টা থাকিব যে কোনো কথা নাই, 1-2টা বাঢ়িবও পাৰে বা কমিবও পাৰে। ইউ বি ক্ষেত্ৰত বা 56টা থাকিব যে কথা নাই, কমিব পাৰে বাঢ়িব পাৰে। কিন্তু যি 2022 বৰ্ষত অনুষ্ঠিত হৈছিলে আৰু 2022 বৰ্ষত যিখন লিষ্ট মাৰিছিলে তাত উল্লেখ কৰা আছে যে যি জনসংখ্যা হয় ৰিচেণ্টলি, সেই জনসংখ্যাৰ ওপৰত আধাৰিত কৰি তেওঁলোকে পাৰ্চেণ্টেজ উলিয়ায় প্ৰতিখন ডিষ্ট্ৰিক্টত, আৰু পাৰ্চেণ্টেজৰ ৱাইজত কিমানটাকৈ পষ্ট পৰে জনসংখ্যাৰ আধাৰত, সেই হিচাপত তেওঁলোকে পষ্টসমূহ নিৰ্ধাৰণ কৰে। গতিকে মই যি আপোনালোকক পাৰ্চেণ্টেজৰ কথা কৈছোঁ, এই পাৰ্চেণ্টেজৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ এইকেইখন ডিষ্ট্ৰিক্টত ইমানটাকৈ পষ্ট ওলাইছে। গতিকে মোৰ মতে ইমানকেইটা পষ্ট হ'ব, কিন্তু হয়তো 100% কাৰেক্ট নহ'লেও প্ৰায় 80-90% কাৰেক্ট। বৰ্তমানলৈকে তেওঁলোকে কোনো ধৰণৰ কাট অফ মাৰ্কৰ লিষ্ট জাৰি কৰা নাই। হয়তো ৰিটেনটো কোৱালিফাই কৰাৰ পাছত আপোনালোকে বা ৰিটেন এক্সাম হৈ যোৱাৰ পাছত তেওঁলোকে লিষ্টখন মাৰিবও পাৰে বা নেমাৰিবও পাৰে। গতিকে যি কি নহওক আপোনালোকে ভালকৈ পঢ়ি থাকক আৰু ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক। অতি সোনকালে আহি আছে, প্ৰায় মাৰ্চত ৰিটেন হ'ব লাগে। গতিকে ভালকৈ পঢ়ি থাকক।